দলগাঁৱৰ ৰাজপথ কপালে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে মূল্যবৃদ্ধিৰ বিৰুদ্ধে দলগাঁৱত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কৰ্মীয়ে। মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰি সাব্যস্ত কৰে প্ৰতিবাদ। দলগাঁৱত জ্বলালে যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰতিমূৰ্তি। শীঘ্ৰেই মূল্যবৃদ্ধি ৰোধ নকৰিলে মুখ্যমন্ত্ৰীৰ পত্তলিকা দাহ কৰাৰ হুংকাৰ। জীৱনদায়িনী ঔষধৰ মূল্য হ্ৰাস কৰিবলৈ দাবী কেন্দ্ৰীয় সভাপতি মহম্মদ আলী খলিফাৰ। বহিৰাজ্যত গৈ হিন্দু মুছলমানৰ ৰাজনীতি নকৰি অসমখনৰ প্ৰগতিৰ দিশত আগুৱাই নিবলৈ আহ্বান কেন্দ্ৰীয় সভাপতিগৰাকীৰ। আপোনালোকে ইতিমধ্যে গম পাইছে অসমত যিবিলাক অত্যাৱশ্যকীয় সামগ্ৰী আছে সেই অত্যাৱশ্যকীয় সামগ্ৰীবিলাক অত্যধিক পৰিমাণে মূল্য বৃদ্ধি হৈছে। আপোনালোকে পিঁয়াজ নহৰুৰ পৰা আৰম্ভ কৰি দাইল চাউল চেনিৰ পৰা আৰম্ভ কৰি গেছ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি বিদ্যুৎ মাচুললৈকে অত্যধিক পৰিমাণে মূল্য বৃদ্ধি হৈছে। এই কথাটো স্পষ্ট আৰু অসমৰ ৰাইজ অতিষ্ঠ হৈ পৰিছে আৰু অসমৰ ৰাইজ এই অত্যধিক মূল্য বৃদ্ধিয়ে অসমৰ ৰাইজক কোঙা কৰি পেলাইছে। এই ক্ষেত্ৰত অসম চৰকাৰে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বা যোগান বিভাগে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল আজিলৈকে যোগান বিভাগে সেই ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। কাৰণ আপোনালোকে এটা কথা স্পষ্ট যে এই যে নিৰ্বাচন গ'ল, নিৰ্বাচনৰ সময়ত আচলতে অসম চৰকাৰে তথা বিজেপি দলে যিবিলাক পইচা পাতি খৰচ কৰিলে কোটি কোটি টকা তেওঁলোকে এটা মানে কনষ্টিটুৱেঞ্চিৰ নামত তেওঁলোকে খৰচ কৰিছে। এই গোটেই খৰচবিলাক আচলতে আমি জনামতে তেওঁলোকে আচলতে সেই বনিয়া গোষ্ঠীৰ পৰা সংগ্ৰহ কৰিছে, ফাঁচী বজাৰৰ পৰা সংগ্ৰহ কৰিছে, যাৰ কাৰণে বনিয়া গোষ্ঠীয়ে ইচ্ছাকৃতভাৱে তেওঁলোকে সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে। অসম চৰকাৰ মুখ্যমন্ত্ৰী যোগান বিভাগে কোনো ধৰণৰ তাত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। ইয়ে হৈছে আটাইতকৈ ডাঙৰ কথা। আৰু এটা কথা আপোনালোকে জানে যে যিটো সময়ত অসমত অত্যাধিক পৰিমাণে মূল্য বৃদ্ধিয়ে অসমৰ ৰাইজক কোঙা কৰি পেলাইছে, অত্যাধিক মানে জীৱনদায়িনী ঔষধৰ ওপৰত অত্যাধিক মূল্য বৃদ্ধিয়ে অসমীয়া ৰাইজক কোঙা কৰি পেলাইছে, সেই সময়ত মুখ্যমন্ত্ৰীয়ে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ নকৰি অসমৰ সৰ্বাংগীন উন্নয়নৰ কথা চিন্তা নকৰি অসমৰ ৰাইজৰ কথা চিন্তা নকৰি তেওঁ বহিৰাজ্যত গৈ তেওঁ হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে। ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ কথা কি হ'ব পাৰে? আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিছোঁ যে আপুনি সেই সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰি আপুনি অসমলৈ ঘূৰি আহক আৰু অসমীয়া ৰাইজৰ স্বাৰ্থত আপুনি কাম কৰক। অসমীয়া ৰাইজৰ যি মূল্য বৃদ্ধিৰ কাৰণে যি কোঙা হৈছে, অসমীয়া ৰাইজক সকাহ দিয়াৰ কাৰণে মূল্য বৃদ্ধি ৰোধ কৰক, বনিয়া গোষ্ঠীক নিয়ন্ত্ৰণ কৰক। আপোনালোকে বনিয়া গোষ্ঠীৰ ওচৰত আপোনালোকে আঁঠুকাৰি চান্দা লৈ আপোনালোকে অসমীয়া ৰাইজক আপোনালোকে শোষণ আৰু শাসন কৰিব। এই কথাটো অসমৰ সংখ্যালঘু জনসাধাৰণে, অসমৰ সৰ্বস্তৰৰ জনসাধাৰণে, অসমৰ সংখ্যাগৰিষ্ঠ হিন্দু মুছলমান কোনো জনসাধাৰণে এই কথাটো কেতিয়াও মানি নলয়। ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী জবাবদিহি হ'ব লাগিব। আজি মুখ্যমন্ত্ৰীয়ে যিবিলাক কাৰুকাৰ্য কৰি আছে, আজি বহিৰাজ্যত গৈ তেওঁ হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে। অসমত 1,25 লাখ মানে অবৈধ বিদেশী আছে বুলি তেওঁ কৈ আছে। মুখ্যমন্ত্ৰীয়ে তেওঁ নিজৰ শাসনত আছে, তেওঁ মুখ্যমন্ত্ৰী ৰাজ্যখনৰ সৰ্বা তেওঁ কিয় সেই বিদেশীসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই? তেওঁ নিৰ্লজ্জভাৱে তেওঁ স্বীকাৰ কৰিছে যে অসমত মানে 30জন 40জনকৈ বিধায়ক হয় সেই অবৈধসকলৰ মাজৰ পৰা। কেনেকৈ অবৈধ বাংলাদেশীয়ে অসমত বিধায়ক হ'ল এই কথাটো মুখ্যমন্ত্ৰীয়ে কিয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই? তেওঁ আচলতে লাজ লাগিব লাগে তেওঁ এনেকুৱা কথা ক'বৰ কাৰণে যে তেওঁ আচলতে সাংবিধানিক ক্ষমতাত থাকি, সাংবিধানিক গাদীত থাকি তেওঁ এটা জনগোষ্ঠীক টাৰ্গেট কৰি আচলতে এনেকুৱা এটা সাম্প্ৰদায়িক বিষয়বস্তু বিয়পাইছে। তেওঁ ভাৰতীয় সংবিধানৰ বিৰুদ্ধে তেওঁ কথা কৈছে, ভাৰতীয় সংবিধানৰ নামত শপত লৈ তেওঁ সংবিধানৰ বিৰোধিতা কৰিছে। গতিকে মুখ্যমন্ত্ৰী আচলতে তেওঁৰ গাদীত থকাৰ নৈতিক অধিকাৰ হেৰুৱাই